নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি ড্ৰেগন ফল কেনেকৈ ৰুব লাগে সেই বিষয়ে সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। এই ভিডিঅ'টো চালে আপোনালোকে ঘৰতেই ড্ৰেগন ফল ৰুব পাৰিব আৰু সম্পূৰ্ণকৈ প্ৰচেছটো চাই লওক আপোনালোকে। যদিহে মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ফল মূলৰ ৰোৱাৰ পদ্ধতিৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ নৱজ্যোতিলৈ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব, যাতে সকলোটোতকৈ মোৰ এই ইনফৰ্মেটিভ ভিডিঅ'খিনি আপোনালোকৰ আগত পাবহি। গতিকে এতিয়া আহক ড্ৰেগন ফল কেনেকৈ ৰুব লাগে এতিয়া চাই যাওঁ আৰু বলক। ড্ৰেগন ফল ৰুবৰ কাৰণে এয়া পকা পোষ্টৰ প্ৰয়োজন হয়। পচন সাৰ অলপ মই লগাই লৈছোঁ, তাৰ পৰা অকণমান মই কুৰিয়াই দিছোঁ ধুনীয়াকৈ, যাতে মাটিৰ লগত সাৰখিনি মিহলি যায়। চাৰিটা পুলি ৰুব লাগিব, ইয়াত এজোপা, ইয়াত এজোপা, ইয়াত এজোপা, ইয়াত এজোপা, বেক চাইডত, তেতিয়াহে এজোপা হ'ব ড্ৰেগন ফলৰ। পুলিটো মই পচাই থৈছোঁ, নিজেই প্ৰডাকশ্যন কৰিছোঁ পুলিটো। কেইবাজোপাও এফালে লাইনত মই ৰুম। ড্ৰেগন পুলি মই 4জোপা লৈ লৈছোঁ, 4টা পুলি, এইটো 4টা পুলি, এইটো 4টা পুলি মই লৈ লৈছোঁ। ইয়াত এই 4টা পুলিয়ে ইয়াত এজোপা হ'ব। এইখনৰ পৰা মই 3-4 মাহমানৰ আগত পচাইছিলোঁ, এতিয়া ধুনীয়াকৈ এইটো পুলি ওলাইছে। এয়া নতুন পুলি ইয়াৰ পৰা ওলাইছে। এইখিনি মই আপোনালোকক এতিয়া সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম আৰু আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। ইয়াৰ এজোপা এনেকৈ দিব লাগিব, এনেকৈ ইয়াত এনেকৈ দিব লাগিব, এজোপা ইয়াত এনেকৈ দিব লাগিব। এইটো থৈ লৈছোঁ, ধুনীয়াকৈ এনেকৈ উলিয়াই ল'ব। এইটো নমৰে আৰু ড্ৰেগন ৰোৱাৰ ছিষ্টেমটো গম পালে নহয়। 4টা পুলিয়ে এজোপা ড্ৰেগন গছ হয়। গতিকে আপোনালোকেও এতিয়া ৰুব পাৰিব। নিশ্চয় আপোনালোকে গম পালে ড্ৰেগন ফ্ৰুইটটো কেনেকৈ ৰুৱে।